দীক্ষা ল'ব, ডাঙৰ মানুহ হ'ব, তাক আকৌ আমি জগাওঁ মৰা বুলি। গতিকে ভাগৱত শুনিলেও নহ'ব, শব্দবিলাক শুদ্ধও হ'ব লাগিব দেই মা। ক'বলগীয়া ধেৰ আছিল, এতিয়া আমাৰ শ্ৰদ্ধাৰ এই তাঁতি বাপে আপোনালোকক জনাই থৈ যাব। হেই কৃষ্ণ, নহ'লে বা বৃদ্ধাশ্ৰমৰ গৰাকীনো আমি কিয় হ'ব লগা হয়, তাঁতি বাপে জনাই থৈ যাব। কৃষ্ণ, আমি বাপজনাক আহক। কৃষ্ণ, আমি ইমান পৰে কৈলাশ বৰা বাপজনাৰ আপোনালোকে অমৃত পান কৰিলে। এতিয়া সেই পৰ্যালোচক আসনখন গ্ৰহণ কৰিবৰ বাবে আমি সুদূৰ যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি অনা অনিল তাঁতি বাপক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তেখেতক কৃষ্ণ এখনি ভকতি বৎসৰে আদৰণি জনাবলৈ শ্ৰীমতী জিতু শইকীয়া আইগৰাকীক আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ 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 হৰি ৰাম। চাব আকৌ এই তিনিদিনীয়া কাৰ্যসূচীৰ পাছত যাতে আকৌ সেই বৰগীতটোৰ গতি আমাৰ নহয়গে। কোনটো? গোপালে কি গতি কৰিলে, গোবিন্দে কি মতি দিলে। অ' বাপ, মই কৰা নাই নহয়, কি কৰিবা, ঈশ্বৰেহে কৰিলে মোক, নহয় জানো? ভক্তি কৰিবলৈ নিশিকালে, ঈশ্বৰেহে নিশিকালে। ধন ঘটিবলৈ কিন্তু পুৰা শিকাইছে, নহয় জানো? অ' গোপালে কি গতি কৰিলে, গোবিন্দে কি মতি দিলে। কৃষ্ণ। অ' বাপজনা, আমি সেৱাহে ধৰিলোঁ আৰু। কৃষ্ণ, লগে লগে পাঠৰ আসন অলংকৃত কৰা জোনমণি আইগৰাকীৰ আসনত আমি সুদূৰ মাজুলীৰ পৰা আমন্ত্ৰণ কৰি অনা পাঠক অচ্যুত নাথ বাপক পাঠৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তেখেতক এখনি ভকতি বৎসৰে আদৰণি জনাবলৈ জয়ন্তী বৰুৱা এগৰাকীক আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ, কৃপালু বাবাই সমস্ত আমাৰ পাঠৰ আসন দিছে, আমি পাঠৰ কাম কৰিবলৈ আপোনাৰ সবৰ পৰা আজ্ঞা বিচাৰিছোঁ। কৃষ্ণ। ৰাম নপাৱে নিশ্বাস চাস সবে ভৈল মহাত্ৰাস, পৰম বিস্ময় দুখ মনে, ব্ৰহ্মাবাদী দেৱযত মাধৱৰ চৰণত, মৃত্যু ভয়ে পখিল শৰণে। ৰাম ত্ৰাহি ত্ৰাহি কৃষ্ণ হৰি, ও আগে দণ্ডৱতে পৰি, কৰ জোৰে কৰন্ত কাতৰ
নাজানো কাৰণ আৰ কিবা হেতু জগতৰ শ্বাস বন্ধ হইল সমস্ত এ তুমি জগতৰে প্ৰাণ তুমি বিনে কেনে আন ইটো সুখ পাৰে খন্দিবাৰে হেয়া মিৰ মানৱ হইল চৰণে শৰণ লৈল প্ৰাণ ৰাখা ইবাৰ ও দেৱতাৰ তুমি নতি শুনিতি জগতপতি হাস্য কৰি দিলা সমিধান ধ্ৰুৱকে ধাৰণা কৰি প্ৰাণ বায়ু বন্ধ কৰি সবাৰো নিৰোধী আছে প্ৰাণ তোমার ভয় নাই ও ময়ো যাইব তার ঠাই তি জগতে লোভিবাউ সাখ তাহার মনৰ যত সাধি বহু ভীমত হেৰা হেৰা হচলি যাওঁ তাৰ পাখ কবিৰ উপদেশ নমো নমো নাৰায়ণ ভিত্ৰ ভয় বিনাশন ভকত বৎসল লক্ষ্মীপতি দণ্ডৱতে পাৱে পৰি কোটি নমস্কাৰ কৰি কবি বিষ্ণু ভাৰতী অৱদতি শুনা সবে সভা সদ মহাভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথাষাৰ হৰি কহি দয়ে ধৰি ও ডাকি বোলা হৰি হৰি হৌক কোটি পুৰু উদ্ধাৰ কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতরু তাহান তো বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মা ভবাদিমজ্জস্য তজ্জা সমতিজো নরহ পরম প্রাপ্নুতি পতকৈপি তম সনাতনম সদানন্দমুপস্মയോ হৃদি यस्य स्मरणं मात्रेण जन्म संसारो बंधनो विमच्यते प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानंद विग्रह अनारदि आदि गोविंदम सर्वकारणं कारणं कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं। नमो समस्तो भूतानामादि भूतायो भूभृते अनेक रूप रूपायो प्रभो विष्णुवे नमो विष्णुवे। जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथिवीतयब तरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माखर नपावंत जारोयादि অন্ত এই রাম হেনয় শংকৰ তুমি অনাথ নাথ প্ৰণাম প্রভু শৰণত থয়া মাথ সদ্মরূপে আহি তুমি নররূপ ধরি
তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ ভগৱান কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। যিটো মহামতী গুৰুজন হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি বিশ্বনাথ জিলা শাখাৰ পৰম শ্ৰদ্ধাৰ চৌধুৰী কি চৌধুৰী পৰমানন্দ চৌধুৰী বাপজনৰ গৃহত কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰভাগ তিনিদিনীয়া কাৰ্যসূচীৰে নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে। আৰু এই জ্ঞান যজ্ঞত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহামহন্ত একান্ত পৰম সাধু বৈষ্ণৱ জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ আহি এই পুণ্য তীৰ্থত বৈকুণ্ঠ ধামত বাপজনৰ আমন্ত্ৰণ মৰ্মে আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি থকা আমাৰ আগফালে ভকত বৈষ্ণৱক আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পবিত্ৰ নৈমিষাৰণ্য ক্ষেত্ৰ বৈকুণ্ঠ ধামত উপবিষ্ট হৈ আছে। আমি ভক্তি মাতৃ আই সমস্তকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী শিশুসকলকো ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে অসমৰ এজন মহান পবিত্ৰ আত্মা পৰম বৈষ্ণৱ পৰম সাধু ধুবুৰীৰ পৰা শদিয়ালৈকে পৰমাত্মা ভগৱান কৃষ্ণৰ আনন্দ স্বৰূপ যশ কীৰ্তন বিলাই দিয়া আজি আমাৰ পৰম শ্ৰদ্ধাৰ যিজন মহাভকতৰ কাৰণে আপোনাসৱৰ চৰণ দৰ্শন পাইছোঁ, যোগসূত্ৰ ঘটাইছে আমাক, আমাৰ পৰম শ্ৰদ্ধাৰ সবাৰ মৰমৰ চেনেহৰ বিনীত বৰা প্ৰভুক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ। লগতে আমাৰ পাঠৰ আসনত আসন অলংকৃত কৰা আমাৰ পৰম সুহৃদ পিতৃস্বৰূপ বীৰেণ শইকীয়া প্ৰভু ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ লগত এজন যুৱক পাঠক আপোনাসৱ DY 365ত প্ৰায় ভাদ্ৰ মাহত তেখেতে অনুষ্ঠান কৰি থাকে। কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত পান কৰাব আমাৰ অচ্যুত কৃষ্ণনাথ। আমি তাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আৰু আমাৰ লগতে শিশু পাঠক এজন আছে, আমাৰ অতি স্নেহৰ আমাৰ থানু কৃষ্ণ শইকীয়া বাব। আমি তেৰাৰ চৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আপোনাসৱ মহামহন্তক মুখল বৰষুণৰ দ্বাৰা যোৱাকালিৰ পৰাই অমৃত পান কৰাই থকা দীপক ব্ৰহ্ম বাপ আৰু দিলীপ বৰুৱা বাপ, বিজয় গোৱালা বাপ, আৰু লগতে আজি শুভা আৰম্ভণি ভাগৱত পাঠ ব্যাখ্যাৰ কৰিছে কৈলাশ
বৰা প্ৰভুজন আমি তেৰা সমস্তকো কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃপালু বাপাই সমস্ত তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি শাস্ত্ৰই আমাক কৈছে। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, ভকতৰ সং মহাপুণ্যৰ ফলত লাভ হয় এক। ২ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, আৰু ৩ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। ভাৰ্যা মানে পত্নী। এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। তাৰ ভিতৰত মহাপুণ্যৰ ফলত সাধুৰ সং হয়, এইটো প্ৰথম। আৰু আপোনাসব আজি মহাপুণ্যৰ ফলত ভকতৰ সং পাইছে। সাধুৰ সং পাবলৈ হ'লে মহাভাগ্য লাগিব। আজি আপোনাসব পৰম সাধু বৈষ্ণৱক আমিও দৰ্শন পাই আমি কৃতাৰ্থ হৈছোঁ, ধন্য হৈছোঁ। ভগৱান কৃষ্ণই উদ্ধৱক একাদশ স্কন্ধত ৰহস্য ভক্তিত কৈছে, হে উদ্ধৱ, হে ৰাম মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ। হে ৰাম তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, মাধৱে বুলন্ত শুনা স্বৰূপত যে পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰজেবে সন্তৰ সংগতি। হে ৰাম কৰ্ণত কহন্ত কৃষ্ণ কথা গৈ পকৰি নাহিকে উপায় সখী সুসংগ কহৰি। গতিকে মহাপুণ্যৰ ফলত সাধুৰ সং হয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে, সাধু সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিসৰা পাখণ্ড আচাৰ। আমাৰ প্ৰাখণ্ড বৃত্তিবিলাক নাইকিয়া ক'ত হ'ব? সাধুৰ সংগতে হয়। সেইকাৰণে যিসকল জ্ঞানী হয়, যিসকল বৈষ্ণৱ হয়, খেদি গুৰি ভকতৰ সং ল'বলৈ চেষ্টা কৰে আৰু ভগৱন্তৰ কথা গংগাৰ লগত স্নান কৰি থাকে। গতিকে বাকী দুটা আমি পাছলৈ থৈ আমাৰ পৰম সুহৃদ বান্ধৱ আমাৰ অচিত্য বাপক পদভাগৰ পৰা আৰম্ভ কৰিবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। কৃষ্ণ। জয় গুৰু শংকৰ। জয় জয়তে আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱ তথা আই মাতৃ সমস্ত, আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ বিনীত বৰা বাপজনাই আমাক নিমন্ত্ৰণ কৰিছিল। গতিকে তেখেতৰ চৰণলৈ সেৱা জনাইছোঁ। আৰু পাঠৰ আসনত অলংকিত কৰি থকা আৰু এজন শ্ৰদ্ধাৰ পাঠক বাপজনৰ চৰণলৈ সেৱা নিবেদন কৰিছোঁ। আৰু অ হৰি অ ৰাম খ্যাত মোৰ শ্ৰদ্ধাৰ তাঁতী বাপজনৰ চৰণলৈ সেৱা জনাই এই বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰভাগ পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ। ধ্ৰুৱৰ বৰলাভ পদ। হে মাধৱ তয় ভয়লো
দে বগন কৃষ্ণক প্ৰণামী চুলি গৈলানি যথান এ ৰাম পাছে গৰু ৰত আৰু হিয়ানা ৰায়ন ধ্ৰুৱক দেখিবে চলি গৈলাম ধুবন এ ৰাম আগতে সাক্ষাতে গোয়া আশা ভগৱন্ত তথাপিতো চক্ষু মেলি ধ্ৰুৱেদ চাহন্ত এ ৰাম হৃদি পদ্ম মধ্যে মাধ বকলা মোহন ৰূপ ৰংগে চাচাই এ ৰাম নবনীল মেঘ শ্যাম সুন্দৰ ৰীৰ শোভে পীত বস্ত্ৰ তাতে বিজুলি অথিৰ এ ৰাম প্ৰসন্ন বদন কোটি সদ্মমাৰ কান্তি চাৰি হাতে চাৰি অস্ত গলে ভুজ এ ৰাম ঈশত হিত মুখ সুখে চাচাই প্ৰেমে নয়নৰ নিৰধাৰে বহি যা কৃষ্ণ এটি বিশেষ ঘোষণা বৈকুণ্ঠৰ পাঠ আৰু পৰ্যালোচনা চলি থকাৰ মাজতে আপোনালোকক ৰখাবলৈ পোৱাৰ কাৰণে আমি ক্ষমাৰ প্ৰাৰ্থী।
ইতিমধ্যে সেউকী সমস্তই সমূহ ভকত বৈষ্ণৱ আই মাতৃত লাগিবৰ অৰ্থে প্ৰস্তুত কৰা গোবিন্দৰ ভঁৰালৰ মহাপ্ৰসাদ মুঠি প্ৰস্তুত হৈ উঠিছে। সেউকী সমস্ত এটি সেৱা ল'ব, আপোনালোকৰ তৰফৰ পৰা হৰিধ্বনি দিব আৰু পৰ্যায়ক্ৰমে সেউকী সমস্তই আপোনাসৱক সিদ্ধান্ত পৰিৱেশন কৰাব। পাঠ ব্যাখ্যাৰ মাজতে এই কাৰ্যসূচী চলি থাকিব। গতিকে আমি সকলোকে আহ্বান জনালো। কৃষ্ণ হৰি ৰাম। দুই ভাগ কাৰ্যসূচী সমানেই পৰিসমাপ্তি হৈ থকাৰ আশাৰে পুনৰ আমি পাঠকসকলক পাঠ কৰিবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ, এটি বিশেষ ঘোষণা। এটা মোবাইল ফোন কোনোবাই এৰিছে, আমাৰ হাতত জমা আছে। গতিকে কাৰোবাৰ যদি হেৰাইছে নিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ। ধ্ৰুৱৰ চিত্তক লক্ষ্য কৰি নাৰায়ণ হৃদয়ৰ পৰা হৰি ভৈলান্ত ধ্যান এ ৰাম পাছে খচকিত ধ্ৰুৱে চক্ষুমে লন্ত সেহি ৰূপে কৃষ্ণ কষায় খ্যাতে দেখিলন্ত এ ৰাম মাধৱক দেখি প্ৰেমে গাঁৱী হৰিল খচকিতে দণ্ডৱতে পৰিপ্ৰণামিল। কৃষ্ণ কৃপালু বাপাই সমস্ত। হিন্দীত এটা কথা আছে যে ঈশ্বৰক জীৱবিলাক কেনেকৈ পায়। হিন্দীত কৈছে যে ঈশ্বৰক পাবলৈ হ'লে লাত খাকে আৰু বাত খাকে ঈশ্বৰ ভক্তি মিলতা হে। এক হৈছে লাত খাকে। লাত খাকে মানে গুড় মাৰি গংগাত পেলাই দিয়া বুলি কয় যে। আৰু এটা হৈছে বাত খাকে, কাৰোবাৰ কটু বাক্য শুনি ঈশ্বৰক লাভ কৰিছে। তাৰ ভিতৰত বিভীষণে ঈশ্বৰক লাভ কৰিছে। ৰাৱণে বিভীষণক এক গুড় মাৰিলে আৰু পৰমাত্মা ৰামৰ ওচৰত শৰণাপন্ন ল'লে বিভীষণে, আপোনালোক জানে হয়নে? আৰু ধ্ৰুৱই মাহিমাক সুৰুচিৰ কাৰণে কটু বাক্য শুনি, টান কথা শুনি পৰমাত্মা ভগৱান কৃষ্ণক দৰ্শন পালেনে? গতিকে আমি যেতিয়ালৈকে সংসাৰৰ ক্লেশ দুখ নাপাম তেতিয়ালৈকে আমি ঈশ্বৰক চিনিও নাপাওঁ। সেইকাৰণে জীৱবিলাকক ভগৱন্তই দুখ কষ্ট যন্ত্ৰণা ইত্যাদি ইত্যাদি ভোগাই থাকে। ধ্ৰুৱ 5 বছৰ শিশু, অহেতুকী ভক্তি ধ্ৰুৱই কৰিছিলে। প্ৰথমে হেতুকী ভক্তি, কিবা পাবৰ কাৰণে ঈশ্বৰক ভক্তি কৰিলে। পাছত গৈ 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 সেই ভক্তিয়ে ধ্ৰুৱৰ অহেতুকী হ'ল আৰু তেওঁ ভগৱন্তৰ চৰণত বিলাপ কৰিছে, কান্দিছে যে হে নাৰায়ণ, হে কমল নয়ন, তোমাক মই পাবলৈ ভক্তি কৰিলোঁ কেৱল মাত্ৰ কামনাৰ ফলত, কামনা কৰি ভক্তি কৰিলোঁ প্ৰভু। গতিকে জীৱবিলাক তোমাক লগ নাপায়। কৌটি কৌটি জনমৰ যাৰ পুণ্য আছে
সেই জীৱাত্মাবিলাকেহে তোমাক দৰ্শন পায়। শ্ৰীমদ ভাগৱত গীতাত কৈছে, ইয়ে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভম। বহু জন্ম সাধনৰ ফলত হাজাৰ হাজাৰ জন্ম গ্ৰহণ কৰি কোনোবা এটা জীৱই কুটিৰ মাজত গুটি ভগৱন্তক দৰ্শন পাই ভগৱন্তৰ ভক্তি লাভ কৰিব পাৰে। তাৰ ভিতৰত আপোনাৰ মহামহন্ত পৰিছে। গতিকে ধ্ৰুৱই ভগৱন্তক লগ পালে। যেতিয়া ধ্ৰুৱই 5 বছৰ শিশু হয়, মাতৃৰ কটুবাক্য শুনি, মাহী মাকৰ কটুবাক্য শুনি মাকক ক'লে যে মই ঈশ্বৰক লগ পাবলৈ বিচাৰিছোঁ। তেতিয়াই হেনো মোৰ বোলে মাকে মোক পিতৃৰ কোলাত বহিব দিব। সেই বুলি মাকক কান্দি কান্দি ধ্ৰুৱই কৈছে। তেতিয়া মাকে ক'লে যে তুমি ঈশ্বৰক লগ পাবা, তুমি ভগৱন্তক একনিষ্ঠ ভক্তি কৰিলে ভগৱন্তক তুমি লগ পাবা, তুমি ধ্যান ধাৰণা যোগেদি ঈশ্বৰক লগ পাবা। আৰু সেই বুলি যেতিয়া ক'লে, লগে লগে ধ্ৰুৱই কি কৰিলে, ঘৰৰ পৰা কোনো কাকো নোকোৱাকৈ তেওঁ গৈ ৰাতি ওলাই গুচি গ'ল ঈশ্বৰক লাভ কৰিবলৈ। পিতৃৰ কোলাৰ আশাত, পিতৃৰ কোলাত বহিব পৰাৰ আশাত। কাৰণ মাহী মাকে কৈছিল যে তুমি তেতিয়াহে পিতৃৰ কোলাত বহিব পাৰিবা যেতিয়া তুমি ভগৱানক লগ পাবা। আমাৰ যে কয় যে গাখীৰত মুখ ধুই আহিবি যোৱা বুলি কৈছে, তেনেকুৱা মানে। তো সেই 5 বছৰৰ শিশু অবোধ, একো নাজানে, এই কথাটোকে সঁচা বুলি মানি তেওঁ ৰাতি মা দেউতা শুই থাকোঁতে ওলাই গুচি গ'ল হাবিলৈ। প্ৰকাণ্ড হাবিৰ মাজত গৈ আছে। যাওঁতে যাওঁতে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ ভগৱান কৃষ্ণ আৰু লক্ষ্মীয়ে চাই আছে ঘটনাটো। নাৰদক মাতিলে, হে নাৰদ, মোৰ পৰম ভক্ত ধ্ৰুৱই মোক বিচাৰি বিচাৰি আহিছে। তেওঁ একো নাজানে, তেওঁ স্তুতি কৰিবও নাজানে, প্ৰাৰ্থনাও নাজানে। কেৱল মাহী মাকৰ কথাত টান কথা শুনি মোক দৰ্শন কৰিবৰ কাৰণে ইচ্ছা, প্ৰবল ইচ্ছা লৈ মোৰ ওচৰত আহি আছে। গতিকে হে নাৰদ, মোক যোগীসকলেও লাভ কৰিব নোৱাৰে, ঋষি মুনিসকল ধ্যান ধাৰণাটো মোক লগ নাপায়। এই 5 বছৰৰ শিশুটোক তুমি সেই গুৰুস্বৰূপ হয়, সেই জ্ঞান মাৰ্গ, সেই ভক্তি মাৰ্গ তুমি প্ৰদান কৰিবা, তেতিয়াহে ধ্ৰুৱই মোক লগ কৰিব পাৰিব। কাৰণ আপোনাসব জানে যে কৃষ্ণক পাইবাৰ জানা ভকতহে পন্থা, এহি মানে কহে গীতা ভাগৱত। আৰু মাৰ্গদৰ্শনকাৰী নাৰদ ধ্ৰুৱই যোৱা বাটত উপস্থিত হৈ ৰৈ আছে। ধ্ৰুৱ 5 বছৰৰ শিশু আহি থাকোঁতে ধ্ৰুৱৰ নাৰদে কৈছে, হে বালক, তুমি কলৈ গৈছা? ইমান প্ৰকাণ্ড হাবিৰ মাজত তুমি শিশু, তুমি বালকমতী, তোমাক সিংহ বাঘ ভালুকে খাই শেষ কৰি পেলাব। ধ্ৰুৱই কৈছে, মই ঈশ্বৰক লাভ কৰিবৰ কাৰণে, ঈশ্বৰৰ ভক্তিৰ কাৰণে মই ওলাই আহিছোঁ। ঈশ্বৰৰ ভক্তিয়ে মোৰ লক্ষ্য। গতিকে তুমি কোন?
দেৱঋষি নাৰদে কৈছে মই দেৱঋষি নাৰদ। নাৰদে কৈছে যে তুমি ঈশ্বৰক তেতিয়াহে পাবা, কাৰণ ঈশ্বৰৰ মাৰ্গটো এনেকুৱা যে যেতিয়ালৈকে তুমি গুৰু নধৰিবা ঈশ্বৰক তুমি লাভ কৰিব নোৱাৰিবা। তেতিয়া ধ্ৰুৱৰ উপস্থিত বুদ্ধিত দেৱঋষি নাৰদক কৈছে, হে ধ্ৰুৱ, তুমি গুৰু নহ'লে তুমি ঈশ্বৰক লগ কৰিব নোৱাৰিবা। তেতিয়া ধ্ৰুৱই হাঁহি মাৰি কৈছে যে তোমাৰ বাক্য বচনে দেখিছো তুমি ঈশ্বৰৰ কোনোবা এজন দেৱদূত যেন লাগিছে। হে নাৰদ, আপোনাতকৈ মোৰ আৰু উপযুক্ত গুৰুনো কোন হ'ব? গতিকে আপুনিয়ে মোৰ গুৰু হৈ যাওক। ঔ হৰি ঔ ৰাম। নাৰদক গুৰু বনাই ল'লে। নাৰদ ফচি গ'ল। তেতিয়া আত্মতত্ত্ব জ্ঞান ধ্ৰুৱক দিলে। কঠিন তপস্যা ধ্ৰুৱৰ, আপোনালোক ওলাই গ'ল পাঠত, কৈলাশ বৰা বাপে কৈ গ'ল যে কঠিন তপস্যাৰ ফলত 5 বছৰ শিশুৱে অনন্ত ঈশ্বৰ প্ৰভু ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ, যি স্কুলৰ প্ৰিন্সিপাল নহয়, বোলে পাৰ্লামেণ্টৰো অধ্যক্ষ নহয়, যি কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ ভগৱান কৃষ্ণক তেওঁ লাভ কৰিছে ধ্ৰুৱই 5 বছৰ। ভক্তিৰ মাৰ্গটো দৰ্শন দিলে নাৰদে। নাৰদে উপায় দিলে, তুমি এনেকুৱা ভক্তি কৰা, ধ্যান কৰা। পৰমাত্মা বিদ্যমান হৈ আছে সকলোৰে হৃদয়তে, তোমাৰ হৃদয়তে ভগৱানক দৰ্শন পাবা। আৰু নাৰদ গুচি গ'ল। ধ্ৰুৱই পুলি অস্বস্থ এজোপাৰ তলত স্নান কৰি, সৰোবৰত স্নান কৰি পুলি অস্বস্থৰ তলত বহি প্ৰথম দিৱস দিনাখন তেওঁ একো নাখালে। দ্বিতীয় দিৱসত তেওঁ দ্বিতীয় আৰু তৃতীয় দিৱসখন শুকান পাত খাই খাই থাকিল। এনেকুৱা 1 মাহ 1.5 মাহলৈকে তেওঁ নিৰাহাৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ ধ্যান কৰোঁতে গোটেই জগতখন, গতিশীল জগতখন থমকি ৰৈ গ'ল ধ্ৰুৱৰ তপস্যা চাই। লগে লগে হাহাকাৰ হৈ গ'ল দেৱতাৰ আগত। দেৱতাসকলে কৈছে, কি হৈছে প্ৰভু? ভগৱন্তৰ ওচৰত ব্ৰহ্মাকে আদি কৰি যিমান দেৱতাসকল আহিল প্ৰাৰ্থনা কৰিছে যে প্ৰভু, যে এনেকুৱা প্ৰভাৱ, এনেকুৱা দিশ আমি কোনোদিনো দেখা নাছিলোঁ। গতিকে কোনে এনেকুৱা তপস্যা কৰিছে, আমাৰ উশাহ নিশাহ বন্ধ হৈ গৈছে। তেতিয়া ভগৱানে কৈছে, মোৰ একান্ত ভকত 5 বছৰৰ শিশু ধ্ৰুৱই তপস্যা। গতিকে ধ্ৰুৱক দৰ্শন কৰিবলৈ মই নিজেই যাব লাগিব। ধ্ৰুৱ এজন এনেকুৱা ভকত, ভগৱানক ভকতেহে দৰ্শন কৰিবলৈ যায়, হয়নে? কিন্তু ধ্ৰুৱৰ ভক্তিটো চাওক আপোনাৰ মহামহন্তই, ধ্ৰুৱক দৰ্শন কৰিবলৈ স্বয়ং ভগৱান কৃষ্ণ আহি গ'ল। যে ইমান মহান আত্মা, পৰমাত্মাৰ এজন ভকত ধ্ৰুৱ চাবৰ কাৰণে ভগৱান আহি গ'ল। আৰু অন্তৰ্ধ্যান হৈ কিনি ধ্ৰুৱৰ হৃদয়ত তেওঁ প্ৰকাশ হৈ আছে। ইয়াকে আমাৰ পাঠত কৈছে কি বুলি? হি ৰাম মাধৱত অভয় লভিলা দেৱ জ্ঞান গণ, কৃষ্ণক প্ৰণামী চলি গৈলা নিজ উত্থান। পাছে গৰুড়ত আৰখীয়া নাৰায়ণ, ধ্ৰুৱক দেখিবে চলি গৈলা মধুবন। ধ্ৰুৱক দৰ্শন কৰিবৰ কাৰণে ভগৱান আহিল। তাৰপিছত কৈছে, আগতে সাক্ষাতে গয়া আছা ভগৱন্ত, তথাপিতো চক্ষু মেলি ধ্ৰুৱে নচান্ত। যদি ভগৱন্ত শংখ চক্ৰ গদা পদ্ম ধৰি ধ্ৰুৱৰ আগফালে থিয় হৈ আছে, নীল নিভম নীলামণিৰ টুকুৰা, অনন্ত অনন্ত কোটি কোটি সূৰ্যৰ সমান প্ৰকাশ হোৱা সেই পৰমাত্মা ভগৱান ধ্ৰুৱৰ আগত ভুৱন মোহন ৰূপ ৰংগে আছা চাই, নৱ নীল মেঘশ্যাম সুন্দৰ শৰীৰ, শুভে পীত বস্ত্ৰ তাতে বিজুলী অথিৰ, প্ৰসন্ন বদন কোটি চন্দ্ৰমাৰ কান্তি। 4 হাতে
চাৰি হাতে চাৰি অস্ত্ৰে গলে বৈজয়ন্তী মালাৰে সুশোভিত হয় ইখ সখিতে মুখ সুখে আছা চাই ভগৱন্ত সদায় মিচিকে হাঁহি মাৰে ইখত হাঁহি এই ইখত হাঁহিটোৱে হৈছে ভগৱন্তৰ মায়া আৰু এই অনন্ত অনন্ত জীৱবিলাকক ভগৱান এই হাঁহিৰে সেই মায়াৰে মোহিত কৰি ৰাখিছে আপোনাক আমাক সকলোৱে ভগৱন্ত মোহিত কৰিছে মায়াৰ দ্বাৰা গতিকে ইয়ালৈকে আমাৰ পাঠৰ মাজত আমি আপোনাসবক পদবন্ধ কৰিছোঁ ইয়াৰ পিছত পাঠভাগী আমাৰ আগবঢ়াবৰ কাৰণে সেৱা জনোৱা হৈছে কৃষ্ণ ৰাম নমস্কাৰ কৰি কীৰ্তন জ্বলি হৈলা ভুৱন মোহন ৰূপ দেখি মোহ ভৈলা দুই নেত্ৰে যেন পান কৰিবা শান্ত মুখে যেন মাধৱক চুম্বন দিয়ন্ত ৰাম দুয়ো বাহু মেলি আখো জনতালিঙিত আনন্দে দ্ৰবিলচিত অঙ্গপুলকিত এ মনে মাধৱক খোজে তুতিয়া ৰম্ভিল নজানন্ত শাস্ত্ৰ সিও নুবুৰা বুলিত সৰ্বন্ত জামি হৰি ইংগিতে জানিল শংখ গোটে ধ্ৰুৱৰক পালে পৰখিল ৰাম জানিলন্ত ধ্ৰুৱে বেদ শাস্ত্ৰ আছে যত কৰিবে লাগিলা তুতি কৃষ্ণৰ আগত এ নমো ভগ অন্ত জামি নাৰায়ণ যাহাৰ প্ৰকাশে প্ৰকাশয় ইন্দ্ৰগণ মই পাঞ্চ পৰিসৰ শিশু অপঠিত যাহাৰ প্ৰসাদে মই হৈলো তত্ত্ববিদ ও ৰাম নমো পৰমাত্মা ৰূপে জগত ঈশ্বৰ যিটো মায়া গুণে আছে সবে চৰাচৰ ৰামন্ত জামি ৰূপে তাতে
প্ৰৱেশী আপুনি নকৰা প্ৰকাশ যেন কাষ্টমধ্যে বনি কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত প্ৰেমে নয়নৰ নীৰ ধাৰে বহি যায় ধ্ৰুৱৰ চিত্তক লক্ষ্য কৰি নাৰায়ণ হৃদয়ৰ পৰা সৰি ভৈলা অন্তৰ্ধান ভগৱন্ত হৃদয়ত ধ্ৰুৱৰ হৃদয়ত ই মনোমোহা ৰূপ লাৱণ্য ৰূপ ধ্ৰুৱই দৰ্শন পাই আছিল ভগৱন্ত বহুত সময় ধৰি ধ্ৰুৱক চাই আছে ধ্ৰুৱৰ মুখমণ্ডল ফালে ভগৱান চাই আছে ধ্ৰুৱই চকু দুটা মন্দি কেৱল ভগৱন্তৰ সেই ৰূপ ধ্যান কৰি আছে মহাপুৰুষ গুৰুজনাই যেনেকৈ আমাক ভগৱন্তক ধ্যান কৰিব কৈছে ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ঠিক ধ্ৰুৱ পৰমাত্মা ভগৱন্তক ধ্যান কৰি আছে বহুত সময় পাৰ হৈ গ'ল নেত্ৰ দুখানি ধ্ৰুৱই মুন্দি আছে ভগৱানে চালে যে ধ্ৰুৱ মোৰ সেই পৰম আনন্দ দৰ্শন কৰি আছে গতিকে মই তেওঁৰ আগফালে আছোঁ এই কথাটো ধ্ৰুৱ নাজানে সেই বুলি কি হ'ল ভগৱন্ত অন্তৰৰ পৰা অন্তৰ আত্মাৰ পৰা ভগৱন্ত অন্তৰ্হিত হৈ গ'ল পটককৈ আঁতৰি গ'ল আঁতৰি যোৱাৰ লগে লগে ধ্ৰুৱ চক খাই উঠি গ'ল আৰে মইতো ভগৱন্তক হৃদয়তে লগ পাই আছিলোঁ আৰু অকস্মাত কলৈ গ'ল মোৰ প্ৰভু সেই বুলি যেতিয়া নেত্ৰ যেতিয়া খুলি চালে আগফালে শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণ পৰমাত্মা ভগৱান বিদ্যমান হৈ গ'ল ধ্ৰুৱ একো স্তুতি নাজানে ধ্ৰুৱ মিনতি নাজানে কাকুতি নাজানে প্ৰাৰ্থনা একো নাজানে 5 বছৰৰ শিশু তাৰপিছত পদে কি কৈছে পাছে হচকিত ধ্ৰুৱে চক্ষু মেলিলন্ত সেই ৰূপে কৃষ্ণক সাক্ষাতে দেখিলন্ত সাক্ষাৎ কৃষ্ণৰ যিটো হৃদয়ত তেওঁ আছিলে সেই ৰূপতে তেওঁ আকৌ ধ্ৰুৱক দৰ্শন পালে ধ্ৰুৱই দৰ্শন পালে তাৰপিছতে কি কৈছে মাধৱক দেখি প্ৰেমে গাৱ শিহৰিল হচকিতে দণ্ডৱতে পৰি প্ৰণামিলা দণ্ডৱতে ভগৱন্ত কৃষ্ণক প্ৰণাম কৰিছে নমস্কাৰ কৰি কৃতাঞ্জলি হৈয়া ৰৈলা ভুৱন মোহন ৰূপ দেখি মোহ ভৈলা ভগৱন্তৰ ৰূপটো লাৱণ্য ৰূপটো চাই ধ্ৰুৱ মোহিত হৈ গ'ল তাৰপিছতে কৈছে দুই নেত্ৰে যেন পান কৰিবাক শান্ত মুখে যেন মাধৱক চুম্বন দিলন্ত দুই বাহু মেলিয়া খোজন্ত আলিংগিত আনন্দে দৰ্বিল চিত্ত অংগ পুলকিত মাকে যেনেকৈ কেঁচুৱাটোক মৰম কৰে ধ্ৰুৱকো ভগৱন্ত মৰম কৰিছে আৰু ধ্ৰুৱৰে সেই মৰমটো প্ৰভু ভগৱন্তক আনন্দ মনে তেওঁ বাৰে বাৰে ঘনে ঘনে চুম্বন দিছে তাৰপিছত আনন্দে দৰ্বিল চিত্ত অংগ পুলকিত মনে মাধৱক খোজে তুতি আৰম্ভিত ভগৱন্তক প্ৰাৰ্থনা কৰিব বিচাৰিছে কিন্তু একো প্ৰাৰ্থনা ধ্ৰুৱই নাজানে 5 বছৰৰ শিশুটোৱে কি প্ৰাৰ্থনা কৰিব ভগৱানক তেওঁ একোৱে নাজানে ভগৱান কি কৰিলে ই ৰাম সৰ্বন্তৰ্যামী হৰি ইংগিতে জানিলা শংক গোট ধ্ৰুৱৰ কপালে পৰখিলা ভগৱন্ত শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি আছিল ভগৱন্ত শংখ ধ্ৰুৱৰ সেই কপালত এনেকৈ লগাই দিলে লগাই দিয়াৰ লগে লগে অনন্ত অনন্ত বেদ শাস্ত্ৰৰ কথা অনন্ত অনন্ত
কোটি কোটি শাস্ত্ৰৰ জ্ঞান ধ্ৰুৱই যি গম পালে তাৰপিছত জানিলন্ত ধ্ৰুৱে বেদ শাস্ত্ৰ আছে যত কৰিবে লাগিলা তুতি কৃষ্ণৰ আগত ভগৱন্তক প্ৰাৰ্থনা কৰিছে কি বুলি প্ৰাৰ্থনা কৰিছে নমো ভগৱন্ত অন্তৰ্যামী নাৰায়ণ যাহাৰ প্ৰকাশে প্ৰকাশ হয় ইন্দ্ৰিগণ মই 500 বৰিষৰ শিশু অপথিত যাহাৰ প্ৰসাদে মই ভৈলো তত্ত্ববিদ আজি তোমাৰ প্ৰসাদত আজি সমস্ত জ্ঞানৰ ভাণ্ডাৰ মই লগ পালো গতিকে হে নাৰায়ণ তুমিতো অন্তৰ্যামী হোৱা গতিকে কৃপালু বাপাই সমস্ত ভগৱন্তক বিচাৰি আপুনি মই বাহিৰলৈ যাব নালাগে ভগৱন্ত আমাৰ হৃদয়তে আছে আমি মানুহবিলাকে ভগৱন্তক বিচাৰি বিচাৰি দূৰ দূৰণিলৈ খেদি ফুৰি গৈ আছো হয়নে বাৰু বোলে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ বোলে ঢেকীয়াখোৱা নামঘৰটোতে ভগৱানটো বেছি আছে নেকি 100%। শৰাইখন তাতে দিলে কামত আহিব হয়নে ঢেকীয়াখোৱা নামঘৰত ভগৱানটো ঈশ্বৰ বোলে 100% আছে শৰাইখন আমি তাত দিলেহে কামত আহিব আমাৰ নগাঁও জিলাৰ মৃত্যুঞ্জয় মন্দিৰত বোলে ভগৱানটো 100% আছে শৰাইখন বোলে তাত দিলেহে কামত আহিব হয়নে আৰু আমাৰ এই প্ৰাথমিক নামঘৰ কি নাম আছিল প্ৰাথমিকখনৰ উপ বাগমৰা প্ৰাথমিক শাখাৰ নামঘৰটোত বোলে ভগৱানটোৰ 20% আছে ইয়াত বোলে শৰাইখন দিলে আমাৰ কামত নাহে শ্ৰীমদ ভাগৱত গীতাত কৃষ্ণই কৈছে হে অৰ্জুন সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট মই সকলোৰ হৃদয়ত আছো এই ৰাম বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ বাহিৰে ভিতৰে সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ এই ৰাম সমস্ত প্ৰাণীৰ মই আত্মায় অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী মই সাক্ষী ৰূপে সকলোৰ হৃদয়তে আছে গতিকে এই হৃদয়ৰ ভগৱন্তক আপুনি মই কেনেকৈ লগ পাম বাৰু সুদৃঢ় বিশ্বাসে হয়নে বাৰু সুদৃঢ় বিশ্বাসে আমি ভগৱানৰ ভক্তি কৰিব লাগে সেইকাৰণে বিশ্বাস তিনি প্ৰকাৰ এক হৈছে অকল বিশ্বাস 2 নম্বৰ দৃঢ় বিশ্বাস 3 নম্বৰ হৈছে সুদৃঢ় বিশ্বাস কিন্তু আমি ভগৱন্তক কি বিশ্বাসৰ ভক্তি কৰিছো বোলে 4 নম্বৰ বিশ্বাসত অন্ধ বিশ্বাস অলপ দিনৰ আগত মহাপুৰুষ গুৰুজন আমাৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে এই পৃথিৱীত অৱতাৰ হৈছে হয়নে বাৰু কিন্তু আজিকালি আপোনালোক জানে কুসংস্কাৰ আৰু অন্ধবিশ্বাসত মানুহ অন্ধ হৈ আছে অলপ দিনৰ আগত গহপুৰ নামৰ এখন জিলাত 2টা বগা ঘোঁৰা কোনোবা এখন গাঁৱত সোমাই গ'ল গহপুৰত আৰু সেই বগা ঘোঁৰা 2টা গহপুৰৰ সেই গাঁৱৰ আইসকলে সেন্দুৰ লগাই লগাই ৰঙা কৰি পেলালে চেলেং চাদৰ গামোচা পিন্ধালে আৰু জানো পাৰি পাৰি আঁঠু লৈ লৈ বাগৰি বাগৰি কৈছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে এই কথাটো মমিন নামৰ মুছলমান ভাইজনে গম পালে টিভিত দেখা পালে যে মোৰ বগা ঘোঁৰা 2টা কোনোবা গহপুৰ জিলাত কোনোবা গাঁও এখনত আছে কাৰণ ৰছী এৰাই গুচি গ'ল ঘোঁৰা 2টা খোল খাই গুচি গ'ল তেওঁ চুপাৰত আহি কিনে সেই জিলাৰ সেই গাঁওখনত সোমালে আইসকলক প্ৰাৰ্থনা কৰিছে হে আইসকল এইটো আপোনালোকৰ কোনো ডাঙৰীয়া চাঙৰীয়া নহয় এইটো মোৰ বগা ঘোঁৰা 2টা
ৰছী খোল খাই আহিলে, কৃপা কৰি মোক দি দিয়ক, সেই বুলি প্ৰাৰ্থনা কৰিলে আইসকলে বগা ঘোঁৰা দুটা দি দিলে। গতিকে এই অন্ধবিশ্বাস, কুসংস্কাৰ ধ্ৰুৱই সুদৃঢ় বিশ্বাসে ভগৱানক ভক্তি কৰিছে। আপুনি মই সুদৃঢ় বিশ্বাসে ভক্তি কৰিব লাগিব। ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। কেৱল ভগৱানৰ ভক্তি কৰিব লাগিব, তেতিয়াহে আপোনাক ৰক্ষা কৰিব ভগৱান। আমাৰ ভক্তিটো সদায় এক শৰণ হ'ব লাগিব। এক দেৱ এক হেৱ এক বিনে নাই। অৰ্জুনক কৈছে, হে অৰ্জুন, সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্বপাপেভ্যো মোক্ষায়াস্মি মাম শুচম। অৰ্জুনক কৈছে, হে অৰ্জুন, সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম, কেৱল মোক, কেৱল মোক, মোৰ ওচৰত তুমি আশ্ৰয় লোৱা, মোক প্ৰেম কৰা, মোৰ ভক্তি কৰা। মোৰ বাহিৰে যদি তোমাৰ এটেচমেণ্টটো আইগৰাকীৰ প্ৰতি আছে, কোনোবা দেৱতাৰ প্ৰতি আছে, এতিয়া আমি এশৰণীয়া বুলি কৈছো নিজকে, হয়নে বাৰু? হয়নে? আপুনি মই এশৰণ ধৰ্মত আছো, বোলে কি ধৰ্ম? বোলে ভাগৱত ধৰ্ম, হয়নে? এশৰণ হৰিৰ নাম ধৰ্ম। কিন্তু আপুনি মই এশৰণত আছো ন নাই? কথাটো বোলে বচনে কেৱলে মাত্ৰ হৰিত শৰণ লৈছো, চিত্তে আনো দেৱক ভজয়। বোলে বচনত আমি আপুনি হৰিত শৰণ ললো, কিন্তু কেউ নাই দেখছে বলে করে এক ঘটি পানী যাই করে শিব মন্দিরেও ঢালে দিছে নেকি কেনেবাকে? ও হরি ও রাম, কোনোবা শিৱ মন্দিৰত এক ঘটি পানী ঢালি দিছে নেকি? এখনত আছো, মনে মনে লক্ষ্মী পূজাও কৰি আছো নেকি কেনেবাকে? বোলে এখনত আছো, বোলে সিদ্ধিৰ দেৱতা বোলে গণেশকো পূজা কৰিছো নেকি কেনেবাকে? তেনেহলে হৰি তাৰ সন্তোষ নহয়। মহাপুৰুষ মাধৱদেৱৰ, আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে কৈছে, বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজয়, হৰি তাৰ সন্তোষ নহয়। কেতিয়াও হৰি সন্তোষ নহব। অনন্ত অনন্ত কালত তেওঁ নৰকত পৰিব লাগিব, নৰকত জনিত পৰিব লাগিব। সেইকাৰণে কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী। সকলোৱে গাব বাপাই হংস দেই। এ কৃষ্ণ এক দেৱ দুখ হাৰি, ও কাল মায়াদিৰো অধিকাৰী। এ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহি এ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ, ও তান্ত বিনে আন নাহি কেও। ও জানিবা বিষ্ণু হে সমস্ত জগতে ৰাম, জানিবা বিষ্ণু হে সমস্ত জগতে। অৰ্জুনক কৃষ্ণে কৈছে, হে অৰ্জুন, মোৰ বাহিৰে আৰু শ্ৰেষ্ঠ দেৱতা আৰু কোনো নাই। মত পৰতৰম নান্য কিঞ্চিদস্তি ধনঞ্জয়, মোতকে ওপৰত আৰু কোনো দেৱতা শ্ৰেষ্ঠ হ'ব নোৱাৰে। কাৰণ যিমান দেৱ দেৱীবিলাক মোৰ মায়াত বন্দী হৈ থাকে, এ ৰাম কৃষ্ণ বোলে অদ্ভুত, এ শুনি অৰ্জুন ও মুহুৰ স্বৰূপ জানি, বাক পাৰে কোন। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে
একোজন ব্ৰহ্মা হৰ মোহ যাই মোহুৰ মায়াত। অৰ্জুনক কৈছে, হে অৰ্জুন, কৃষ্ণ বোলে অদভূত শুনিও অৰ্জুন, মোহুৰ স্বৰূপ জানি বাক পাৰে কোন। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মা হৰ মোহ যায় মোহুৰ মায়া। মোৰ মায়াত বোলে ব্ৰহ্মা আৰু হৰ মোহিত হৈ যায়, হয় নাই? সেইকাৰণে আপুনি মই সদায় প্ৰাৰ্থনা গাই আছো। কি বুলি প্ৰাৰ্থনা গাইছো? সকলোৱে গাব। হে ব্ৰহ্মাই আদি কৰি জীৱ যত, ৰাম 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 হে ৰাম ৰাম মায়া সজামাদে আছয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন ৰাম 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 হে আমি অচেতন নিয়োগ নাথ জগাই। গতিকে আইসকল, মোৰ মাসকল, আমি মাসকলক সেৱা জনাইছো যে ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া সজ্জাত বোলে ঘুমতি যায়, বোলে শুয়ে আছে বুলি কৈছে, হয়নে বাৰু? ব্ৰহ্মাকে আদি কৰি যিমান জীৱ আছে, ইন্দ্ৰ পুৰন্দৰ শিৱ, যিমান গণেশ আদি যিমান দেৱতা, সকলোৱে বোলে মায়াৰ সজ্জাত শুয়ে আছে। তেনেহলে আমাক কোনে জগাব? বোলে তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ঐ আমি অচেতন নিয়োগ নাথ হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, শুদ্ধ সত্য জ্ঞান অখণ্ডিত, আবাৰো যতেকো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। সেইকাৰণে আমি বেলেগ দেৱ দেৱীক যদি পূজা কৰি থাকো, ভগৱান তেওঁক আটাইতকৈ শত্ৰু হৈ যায়, ভগৱন্তৰ শত্ৰু হৈ যায়। যদি কেনেবাকে আপুনি কৃষ্ণক এৰি বেলেগ বেলেগ দেৱ দেৱীক পূজা কৰি আছে, তেনেহলে ভগৱানৰ সেইজন পৰম শত্ৰু। ধ্যান ৰাখিব, মনত ৰাখিব কথাটো। সেইকাৰণে মহাপুৰুষ গুৰুজনাই মাধৱদেৱে নামঘোষাত লিখিছে, যিটো একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, যিটো কৃষ্ণই অৰ্জুনক কৈছে, হে সখা অৰ্জুন, তোমাক মই যিবিলাক কথা কলো, গীতাত কৈছে এই কথাটো, সেইবিলাক কথা গোপনীয় আছিল, কিন্তু এতিয়া যিটো কথা কম, একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কম। তেতিয়া অৰ্জুন কৈছে, ইমান দীঘল লেকচাৰ কিয় মাৰিলা প্ৰভু? ভগৱানে অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে সৰ্বগৃহোত্তমম ভূয়ম শ্ৰীনো মে পৰম বচ্চ, ইষ্টু শশী দৃঢ়মিতি ব্যাখ্যামি তে শীতম। তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয় কথাটো মই তোমাক এতিয়াহে কম। হে অৰ্জুন, মন্মনা ভৱ মদ ভক্তো মদ যাজি মম নমস্কুরু, মামে বসৈসি সত্যম তে প্রতি জানে প্রিয় শশী মে। অৰ্জুনক কৈছে, হে অৰ্জুন, মহাপুৰুষ মাধৱদেৱে নামঘোষাত অনুবাদ কৰি কৈছে, কি বুলি ক'লে? ও মুত মাত্ৰ সদা দিয়া মন, ও মোৰ ভক্ত হোৱা সৰ্বক্ষণ, হয়নে?
মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে, অ মুত মাত্ৰ সদা দিয়া মন, অ মোৰ ভক্ত হোৱা সৰ্বক্ষণ, এ মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। তোমাত কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। কৃষ্ণ ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, কৃষ্ণ আমাৰ এই গাঁৱতে এটি আদৰণি অনুষ্ঠান আছে।